আমাক এজন বাপে এভাগী প্ৰশ্ন আগবঢ়াই দিছে। প্ৰশ্নভাগী হ'ল যে যেতিয়া আমি ভকতৰ অগ্ৰত খোজকাঢ়ি আগবাঢ়ি যাওঁ, ভকতৰ আগেদি যাওঁ বা পাছফালেদি যাওঁ, তেতিয়া আমি কান্ধত লৈ থকা গামোচা নামৰ বস্ত্ৰভাগী মাটিত মানে বসুমতীত আমি চুচৰাই লৈ যাওঁ। তেওঁ মনত অকণমান সংশয় আছে, তেওঁ ভাবি আছে যে গামোচাখন যেতিয়া আমি আগবাঢ়ি যাওঁতে আগফালে লৈ যাওঁ আৰু ঘূৰি আহোঁতে আমি তাৰ ওলোটা ভাগে গামোচাখন টানি আনো, নহয়নে প্ৰভু? তাৰ মূল কথাটো হ'ল ভকতৰ আগেদি বা পাছেদি যাওঁতে প্ৰথম আমি গামোচাখন যেতিয়া আগবঢ়াই লৈ যাওঁ, নিজতকৈ আগত যেতিয়া গামোচাখন হাতখনেৰে আগবঢ়াই নিওঁ, তাৰ অৰ্থটো হ'ল ভকতৰ চৰণৰ ধূলা আমি কান্ধত লোৱা গামোচা নামৰ বস্ত্ৰভাগীৰ আগটোৰে আমি লৈ লওঁ আৰু শেষত গৈ সেই ভকতৰ চৰণৰ ধূলা লগা গামোচাখন আমি শিৰত স্পৰ্শ কৰাই দিওঁ। এইটো হ'ল ভকতৰ ধূলা লোৱা এটা নিয়ম। সমাজৰ দৃষ্টিত এনেকৈ সেই নিয়মটো পালন কৰে। আৰু যাওঁতে যিহেতু গামোচাখন আগ কৰি যাওঁতে নিজৰ খোজকেইটা পৰি গ'ল, সেইকাৰণে ঘূৰি আহোঁতে নিজৰ খোজকেইটা মোহাৰি আনি বাহিৰত গামোচাখন জোকাৰি দিয়া হয়। এইটো হ'ল ভকতীয়া সমাজত, ভকতৰ সমাজত ঘূৰি ফুৰোঁতে এজন বাপে পালন কৰা এটা নিয়ম। মূল বিষয়টো হ'ল সেইটো, তাত কোনো বেলেগ দৰ্শন নাই, এইটো নিয়মকে পালন কৰি থকা হয়। গতিকে আমি সেৱাভাগ নিবেদন কৰা হৈছে। কৃষ্ণ। যদি আমি নিজক শাস্ত্ৰই কোৱাৰ ধৰণে সজাই ল'ব পাৰোঁ, তেতিয়াহ'লে সুন্দৰভাৱে জীৱতত্বৰ মংগল সাধন হ'ব। তাৰেই জ্ঞান পদে আমাক সুন্দৰভাৱে আগবঢ়াই আছে। উদ্ধৱ, তুমি পণ্ডিত কাক বোলে জানিব বিচাৰিছিলা? তোমাক পণ্ডিতৰ বিষয়ে কওঁ শুনা। এৰা জানৈ যিটো ইটো কৰ্ম মূৰ ধৰ্মে বন্ধ, তাকৈ এৰি কৰৈ মোৰ সেৱাত প্ৰবন্ধ। যিজনে জানে যে কৰ্ম ধৰ্ম কেৱল মোৰ নামতহে বান্ধ খাই আছে আৰু এই সমস্তখিনি এৰি যিজনে কেৱল মোৰ সেৱাত নিজক আগবঢ়াই দিছে, অৰ্থাৎ যিজনে ভগৱন্তৰ সেৱাত নিজক আগবঢ়াই দিবলৈ যাওঁতে শাস্ত্ৰই কোৱা ধৰণে যিটো কৰ্ম, সেই কৰ্মটোৰ ওপৰত বৰ এটা গুৰুত্ব দি নাথাকে। আমাৰ সেইবিলাক কিন্তু সমাজত প্ৰায় চলি থাকে। কেনেকৈ? বোলে ধূপ আৰু বন্তি গছ আগবঢ়াই দিওঁতে এই ধূপৰ এটা সংখ্যা আহি পৰে। বোলে জ্বলালে এডাল জ্বলাবা, নহ'লে 4ডাল জ্বলাবা। এনেকুৱা কিছুমান কথা আমাৰ সমাজত চলি থাকে। কাৰণ একেই চাৰিয়ে এক গুৰুজনাৰ সংস্কৃতিটোত এই কথাটো আমাক গুৰুজনাই বুজাব বিচাৰিছে যে 4 বুলি ক'লে যিটো বুজিম গুৰুদেৱ নাম ভকত, আৰু 1 বুলি ক'লে এক ইশতত্ব, সেই গুৰুকেই ঈশ্বৰ বুলি কোৱা হৈছে, নামেই ঈশ্বৰ বুলি কোৱা হৈছে, দেৱতত্ব ঈশ্বৰ, আৰু ভকতেই হ'ল ঈশ্বৰ। গতিকে 4য়ে এক, একেই 4। কিন্তু বৰ্তমান পদত ক'লে পণ্ডিত সেইজন যিজনে সকলোখিনি জানি কেৱল মোৰ সেৱাতহে নিজক আগবঢ়াই দিয়ে। অৰ্থাৎ মোৰ সেৱা মানে ভকতৰ সেৱা। ভকতৰ সেৱা মানে পিতৃদেৱো ভৱ, পিতৃক ঈশ্বৰ জ্ঞান কৰে। মাতৃদেৱো ভৱ, মাতৃক ঈশ্বৰ জ্ঞান কৰিব। তাৰপাছত অতিথি দেৱো ভৱ, অতিথিক ঈশ্বৰ জ্ঞান কৰিব। কিন্তু অতিথিজন শ্ৰীমন্ত শংকৰদেৱ সংঘৰে নে বামুণীয়া পন্থৰে নে ভাগৱতী সমাজৰ, এইটো কেতিয়াও ব্যক্তিজনে বাছ বিচাৰ নকৰে। কেৱল তেওঁ অতিথি দেৱো ভৱ, অৰ্থাৎ অতিথিক ঈশ্বৰ জ্ঞান কৰি মূৰ সেৱাত প্ৰবন্ধ বুলি কৈছে। প্ৰবন্ধ মানে ইচ্ছা। যিজনে কেৱল ভকত ভাবি, ভকতক ঈশ্বৰ ভাবি, অতিথিক ঈশ্বৰ জ্ঞান কৰি তেওঁ মোৰ সেৱাত নিজকে অৰ্পণ কৰে। নপঢ়িলে শাস্ত্ৰ একো নপাৰে খণ্ডিত হয়। তেওঁ শাস্ত্ৰ পঢ়া নাই, তেওঁ প্ৰশ্ন এটা সুধিলে তেওঁ যুক্তিৰে খণ্ডন কৰি দিব নোৱাৰে, তথাপি জানিবা হসি সেহিহে
পণ্ডিত। উদ্ধৱ মনত ৰাখিবা। তথাপিতো কিন্তু তেওঁৱেই পণ্ডিত। কেৱল ঈশ্বৰ সেৱাত নিজক আগবঢ়াব লাগিব। এতিয়া ঈশ্বৰ সেৱাৰ দৰ্শন হ'ল গুৰু, দেৱ, নাম আৰু ভকত। ৰাম পুত্ৰ দ্বাৰা বিষয়ক কৰৈ মাত্ৰ ৰতি, নলৱৈ সন্তৰ সংগ মোত নাই মতি। যদি চাৰি বেদ চৈধ্য শাস্ত্ৰত পাৰ্গত, তথাপিতো সিহি মূৰ্খ জানা মোৰ মত। কীৰ্তন গ্ৰন্থত গুৰুজনাই লিখিছে, তীৰ্থ বুলি কৰে জলত শুদ্ধি, প্ৰতিমাত কৰে দেৱতা বুদ্ধি, বৈষ্ণৱত নাই শৱমতি, সবাতো অধম কৃষ্ণ বদতি। বদতি মানে কৈ থকা, কৃষ্ণদেৱে কৈছে সকলোতকে অধম বা গৰুতকে অধম সেইজন। কোনজন? যিজনে তীৰ্থ বুলি কৰে জলত শুদ্ধি, যিজনে তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰি জলত স্নান কৰি শুদ্ধ হ'ব পাৰিম বুলি সেই নিয়মটো পালন কৰি থাকে, এক নম্বৰ। দ্বিতীয়তে প্ৰতিমাত কৰে দেৱতা বুদ্ধি, অৰ্থাৎ এভাগী মূৰ্তিকে ঈশ্বৰ জ্ঞান কৰি ধূপ ধূনা জ্বলাই সেৱা কৰে। কিন্তু ৩ নম্বৰ নিয়মটো সেই দুজনে কেতিয়াও পালন কৰিবলৈ ইচ্ছা নকৰে। ৩ নম্বৰটো কি? বৈষ্ণৱত নাই ইষৱ মতি। তেওঁলোকে বৈষ্ণৱ বুলি ক'লে ৩ জাপ মাৰি উঠে, ভকতৰ সংগ বুলি ক'লে ৩ জাপ মাৰি উঠে। ভকতৰ সংগ নামঘৰ আদিলে তেওঁলোকে যোৱাটো ইচ্ছা নকৰে। তেওঁলোকে হ'ল ভগৱন্ত পুৰুষৰ বাক্য যে গৰুটো অধম কৃষ্ণ বদতি। কৃষ্ণদেৱে কৈছে তেওঁ গৰুতকৈ অধম। আৰু সেই কথাটোকে বৰ্তমান কৈছে ভাগৱতত মূৰ্খ, অৰ্থাৎ নলবৈ সন্তৰ সংগ মোত নাই মতি। তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰিলে শুদ্ধ হ'ব পাৰোঁ, আকৌ নামঘৰলৈ কেলৈ যাব লাগে? ভকতৰ সংগলৈ কিয় যাব লাগে? তাৰপিছত নলবৈ সন্তৰ সংগ, সন্তৰ সংগতি নলয়, মোত মতি নাই। যদি তেওঁ ৪ বেদ জানে, ১৪ শাস্ত্ৰত পাৰ্গতো হৈছে, উদ্ধৱ তুমি মনত ৰাখিবা, তথাপিতো সি মূৰ্খ জানা মোৰ মত। মই সিদ্ধান্ত দিছোঁ সেইজন মহামূৰ্খ। এতিয়া আমি মূৰ্খ নে পণ্ডিত, সেইটোৰ জ্ঞান আমি নিজৰ স্বভাৱত লাভ কৰিব পাৰোঁ। আমি ভকতৰ সংগ ভাল পাওঁ নে বেয়া পাওঁ? যদি ভাল পাওঁ তেতিয়াহ'লে আমি মূৰ্খ নহয়। তো ভাল পাওঁতে যদি আকৌ কৰ্মটো কৰি আছোঁ ওলোটাকৈ, তেতিয়াহ'লে কিন্তু খেলি মেলি আছে। খেলি মেলিটো কেনেকৈ? যে বৈকুণ্ঠৰ ৭ম দুৱাৰৰ দুৱাৰৰক্ষী আছিল জয় আৰু বিজয়। বৈকুণ্ঠৰ ৭ম দুৱাৰৰ দুৱাৰৰক্ষী আছিল জয় আৰু বিজয়। আৰু দুইজনে বৈকুণ্ঠত থাকি ব্ৰহ্মাৰ মানস পুত্ৰ ৪ সিদ্ধৰ উপস্থিতিত তেওঁলোকে অস্বাভাৱিক এক আচৰণ আশ্ৰয় কৰিলে। ৪ সিদ্ধক ব্ৰাহ্মণক মান্যতা প্ৰদান নকৰি তেওঁলোকৰ বাহ্যিক ৰূপটোক দৰ্শন কৰি জয় বিজয় তেওঁলোকক উপলুঙা কৰিলে, ককৰ্থনা কৰিলে, বেতেৰে আঘাত কৰিলে। গতিকে বৈকুণ্ঠৰ এজন দৌৰীৰ স্বভাৱটো আচলতে তেনেকুৱা হ'ব নালাগে। বৈকুণ্ঠ যুগ কুণ্ঠ সমান বৈকুণ্ঠ, য'ত ভয় নাই তেনেকুৱা এক স্থানত অসূয়া অপ্ৰীতিৰ দৰে চিন্তা জয় বিজয় ৰূপী দুৱৰীৰ মনত যে আহিল, সেইকাৰণে তেওঁলোকৰ বৈকুণ্ঠৰ পৰা স্খলন হ'ল। আৰু স্খলন ক'লৈ হ'ল? মৰ্ত্য লোকলৈ, মৃত্যু লোকলৈ, মানৱ যোনি, অসুৰ যোনিত জন্মগ্ৰহণ কৰিব লগা হ'ল। এতিয়া আমি চিন্তা কৰিব লাগে, আমিতো সকলোৱে কৈ থাকোঁ বৈকুণ্ঠ কোন ভাগ? যে গোবিন্দৰ গুণ নাম প্ৰকাশে যত্ৰ যত্ৰ, দ্বিতীয় বৈকুণ্ঠ তাংকে বোলে মহা সত্ৰ। ভকতৰ সমাজভাগীকে শাস্ত্ৰই কৈছে দ্বিতীয় বৈকুণ্ঠ। গতিকে দ্বিতীয় বৈকুণ্ঠত আপুনি আমি উপস্থিত হৈ জয় বিজয়ৰ দৰে যদি ব্ৰাহ্মণক অপমান কৰোঁ, মানে ভকতক যদি ককৰ্থনা কৰোঁ,
তেতিয়াহ'লে আপোনাৰ মোৰো সমাজৰ পৰা বৈকুণ্ঠৰ পৰা স্খলন হ'ব। কৃষ্ণ আমাৰ নাথ বাপে সুধিছে, কৃষ্ণ জয় বিজয় যে বৈকুণ্ঠৰ পৰা খহি পৰিল, প্ৰকৃততেতো জন্ম দুখ নে কৰ্মৰ দুখ? প্ৰকৃততে হ'ল কৰ্মৰ দুখ। শাস্ত্ৰত কৈছে জন্ম যায়তে শূদ্ৰ, সংস্কাৰতে দ্বিজ, বেদ পাঠাত ভৱতে বিপ্ৰ, ব্ৰহ্মক জানন্তি চ ব্ৰাহ্মণ। জন্ম যায়তে শূদ্ৰ, শূদ্ৰ মানে হ'ল শূদ্ৰ মানে হ'ল অজ্ঞানী। জন্ম হোৱা মাত্ৰে আমি জীৱ প্ৰত্যেকজনে অজ্ঞানী। যেতিয়া আমাক পিতৃ মাতৃয়ে সংস্কাৰী এটা জীৱন দিলে, বিদ্যালয়ত নাম লগাই দিলে, তাৰ পাছত আমি স্বভাৱগতভাৱে সমাজত দ্বিজ হিচাপে পৰিচিত হ'লোঁ। তাৰপাছত বেদ পাঠাত ভৱতে বিপ্ৰ, আধ্যাত্মিক জ্ঞানেৰে পৰিপুষ্ট হোৱাৰ লগে লগে সমাজে তেওঁক বিপ্ৰ শাৰীলে উত্তৰণ ঘটাই দিলে। তাৰপাছত ব্ৰহ্মক জানন্তি চ ব্ৰাহ্মণ, যেতিয়া সমস্ত ভূতকে হৰিময় দেখাৰ মাধ্যমেৰে জীৱনটো আগবঢ়াবলৈ চেষ্টা কৰিম, তেতিয়া তেওঁকে মহন্ত বা ব্ৰাহ্মণ বুলি কোৱা হৈছে। ঠিক তেনেকৈ জয় বিজয়ে জন্মগতভাৱে মৰ্ত্যত জন্মগ্ৰহণ কৰিছিল, কিন্তু তেওঁলোকৰ পিতৃৰ কৰ্ম ভক্তিটো যোগ হৈ আছিল বাবে ভগৱন্ত পুৰুষে পিতৃৰূপী মহাভক্তৰ সেৱাত সন্তুষ্ট হৈ পুত্ৰ দুজনক বৈকুণ্ঠত এটা চাকৰি দিলে। সেইটো হ'ল দুৱৰী চাকৰি, মানে চিকিউৰিটি গাৰ্ড। আমাৰ বৰ্তমান সময়ত চিকিউৰিটি গাৰ্ড, আৰু সেই সময়ত দুৱৰী বুলি কোৱা হৈছে, দ্বাৰপাল। গতিকে তেওঁলোকে দুৱৰী ৰূপত চাকৰিটো পালে। জন্মসূত্ৰে কৰ্মসূত্ৰে এই কথাটো নাই অহা, মাত্ৰ পিতৃ ভগৱন্তৰ এজন ভকত আছিল, সেইকাৰণে পিতৃৰূপী ভকতৰ সেৱাত ভগৱন্ত সন্তুষ্ট হৈ তেওঁৰ প্ৰসাদ, ভক্তৰ প্ৰসাদ ভগৱন্ত গ্ৰহণ কৰিলে। কথাটো হ'ল সেইটো। তাৰ পাছত তেওঁলোক যে বৈকুণ্ঠৰ পৰা খহি পৰিব লগা হ'ল, এইটো হ'ল তেওঁলোকৰ কৰ্মদোষ। আমাকো ভাগৱতে কেৱল কৰ্মৰ মাধ্যমেৰেহে পৰিচয়টো দিছে। যেনেকৈ ৰাৱণ, কুম্ভকৰ্ণ আৰু বিভীষণ তিনিওজন জন্মসূত্ৰে ব্ৰাহ্মণৰ পুত্ৰ, জন্মসূত্ৰে ব্ৰাহ্মণৰ ঘৰত জন্ম হৈছে, কিন্তু কৰ্মসূত্ৰে ৰাৱণ আৰু কুম্ভকৰ্ণৰ ৰাক্ষস বুলি কৈছে কৰ্মসূত্ৰে, আৰু বিভীষণক কৰ্মসূত্ৰে ভকত বুলি কৈছে। গতিকে আমি যদি পৰিচয় দাঙি ধৰিব বিচাৰোঁ আমাৰ সমাজত, তেতিয়াহ'লে কেৱল কৰ্মৰ দ্বাৰা। আৰু কৰ্মটো যোগ হৈ আছে কেৱল আমাৰ শৰীৰটোত থকা 11টা ইন্দ্ৰিয়ৰ লগত। চকু, কাণ, নাক, মুখ, হাত, ভৰি, গুহ্য লিংগ, মন সহিতে একাদশ ইন্দ্ৰিয়ৰ লগত আমাৰ কৰ্মটো যোগ হৈ আছে। গতিকে ইয়াৰ আচাৰ আচৰণ কেনেকুৱা হ'ব লাগিব? ইতিমধ্যে ক'লে যে হাত দুখনৰ কৰ্ম কেনেকুৱা হ'ব লাগে। গতিকে হাত দুখনৰ কৰ্ম এনেকুৱা নহয়, যদি এনেকুৱা হৈ যায়, তেতিয়াহ'লে সেইটো আপোনাৰ মোৰ কৰ্মটো। ইজনে দেখা পালে এইজন এনেকুৱাহে, এনেকুৱা হ'লে মানে কিন্তু আমি সম্পাদকৰ দায়িত্বটো দিব পৰা নাযাব। গতিকে তেওঁৰ স্খলন হ'ব। দ্বিতীয় বৈকুণ্ঠত সম্পাদকৰ দায়িত্বত আছিলোঁ, কিন্তু ভকতক মান্যতা প্ৰদান নকৰি সম্পাদক হোৱাৰ লগে লগে নিজৰ যি ইচ্ছা তাকে কৰিবলৈ লাগি গ'লোঁ। জয় বিজয়ৰ দৰে বৈকুণ্ঠৰ পৰা আপোনাৰ মোৰ স্খলন হ'ব। সেই কথাখিনি কৰ্মৰ দ্বাৰাহে জীৱৰ পৰিচয়টো শাস্ত্ৰই দাঙি ধৰিছে। এনেকৈ পণ্ডিত আৰু মূৰ্খৰ দৰ্শন বৰ্তমান ভাগৱতে আমাক সিদ্ধান্ত দিলে। গতিকে আমি নিজকে মূৰ্খৰ শাৰীলৈ লৈ যাম নে পণ্ডিতৰ শাৰীলৈ উত্তৰণ ঘটাম, সেইটো আমি চিন্তা কৰিব লাগিব। ব্যাসক তাৰ বিষয়ে জ্ঞান প্ৰদান কৰিছিল দেৱঋষি নাৰদে নিজৰ উপৰি জন্মৰ কথাখিনি কৈ, যে মই উপৰি জন্মত কোন আছিলোঁ? এগৰাকী দাসীৰ পুত্ৰ আছিলোঁ। সেইগৰাকী কেনেকুৱা দাসী আছিল? এজন ব্ৰাহ্মণৰ ঘৰত কাম কৰা দাসী আছিল। সৌভাগ্যই নে দুৰ্ভাগ্য নাজানো, বাৰিষা কালত 4জন কৃষ্ণৰ ভকত এই ব্ৰাহ্মণজনৰ ঘৰত গৈ উপস্থিত হৈছিল, আৰু ব্ৰাহ্মণজনৰ ঘৰত উপস্থিত হোৱা সেই 4জন কৃষ্ণৰ ভকতক আলপৈচান ধৰাৰ দায়িত্বটো আমাৰ মায়ে লাভ কৰিছিল, মোৰ মায়ে লাভ কৰিছিল। আৰু মোৰ সৌভাগ্য হৈছিল, মায়ে মাজে মাজে মোকো সেই দায়িত্বটো দি দিছিল। আৰু দায়িত্বটো দি দিওঁতে মই কি কৰিছিলোঁ? তেওঁলোকৰ লগতে কাষে কাষে আছিলোঁ। কাষে কাষে থাকোঁতে তেওঁলোকে কি কৰিছিল? আমাৰ যেনেকৈ আলহী এজন আহিলে, ঘৰত থকা আমি সৰু ল'ৰাটোৱে বা সৰু হৈ থাকোঁতে দৰ্জা মুখত ৰৈ থাকোঁ নহয়। কেলে? বোলে আলহীয়ে প্লেটত বিস্কুটখন এৰি থৈ গ'লে মোৰে হ'ব,
এইবুলি আমি দৰ্জা মুখত ৰৈ আছিলোঁ সৰুতে, এইটো সকলোৱে আমি জানো এইখিনি কথা। আৰু আলহীয়েও কি কৰে, সৰু ল'ৰাটো দৰ্জা মুখত ৰৈ থাকিলে বোলে সোণটো আহা বিস্কুট এখন লোৱাই বোলে আলহীয়ে দি দিয়ে। সেইটো হ'ল উচিষ্ট ভোজন, ভকতৰ উচিষ্ট। এই 5 বছৰতে দাসীৰ পুত্ৰই লাভ কৰিছিল। আৰু তেওঁলোকৰ কাষে কাষে থাকোঁতে তেওঁলোকে আলোচনা কৰা কৃষ্ণ কথা, ভক্তি শ্ৰৱণ কৰাৰ সৌভাগ্যৱন্ত হৈছিল। আৰু ইয়াৰ দ্বাৰাই 5 বছৰীয়া শিশুৱে পৰম ভক্তি জ্ঞান লাভ কৰি পাছৰ জন্মত ব্ৰহ্মাৰ মানস পুত্ৰ পাৰিষদী তনু দেৱঋষি নাৰদ হিচাপে এই ধৰাধামত অৱতাৰ গ্ৰহণ কৰিছে, মানে জন্মগ্ৰহণ কৰিছে। গতিকে ভক্তি মহান, সেই ভক্তিক আশ্ৰয় কৰি জীৱন আগবঢ়াম। পণ্ডিত হিচাপে থাকিম, মূৰ্খ হিচাপে চিনাকি দিম, সেইটো আপুনি আমি নিজে নিজে বাটটো আমি শাস্ত্ৰসন্মতে চিন্তা কৰিব লাগিব। আৰু ভাগৱতে আমাক এনেকৈ সিদ্ধান্ত দিছে। কৃষ্ণ গোবিন্দ। তুমি জানিব বিচাৰিছিলা যে পথ কাক বোলে, তুমি জানিব বিচাৰিছিলা বিপদ কাক বোলে। উদ্ধৱ আমি তোমাক কওঁ শুনা, আনক উচ্চাদি যিটো মুক ভজৈ মাত্ৰ, তাকে পথ বুলিয় সেহিহে সাৰ শাস্ত্ৰ। শাস্ত্ৰৰ সাৰ হ'ল আন চিন্তাবিলাক ত্যাগ কৰি কেৱল মোৰ চিন্তাৰে জীৱন আগবঢ়াই নিয়া, তাৰ নামটো হ'ল পথ। আৰু যিটো কৰ্ম কৰোঁতে চিত্তৰ স্থিৰতা নাথাকে, তাৰ নাম হ'ল বিপদ। উদ্ধৱ তুমি মনত ৰাখিবা। আৰু তুমি বন্ধু কাক বোলে জানিব বিচাৰিছিলা, আমাক চিনাৱৈ যিটো গুৰু কৃপাময়, সেহিহে পৰম বন্ধু জানিবা নিশ্চয়। যিজনে কেৱল আমাৰ কথাৰে উপদেশ আগবঢ়াব, তেওঁক কোৱা হৈছে গুৰু। আৰু সেই গুৰুৱে এটি জীৱৰ পৰম বন্ধু। উদ্ধৱ তুমি মনত ৰাখিবা। মুত চিত্ত দিয়া যিটো সন্তোষ মিলয়, সেহি স্বৰ্গ সুখ সখী কহিলো নিশ্চয়। স্বৰ্গ কাক বোলে তুমি জানিব বিচাৰিছিলা, যিজনে মুত চিত্ত অৰ্পণ কৰি আনন্দ লাভ কৰে, তাৰ নাম হ'ল স্বৰ্গ সুখ। আৰু তুমি জানিব বিচাৰিছিলা নৰক কাক বোলে, তাৰ বিষয়ে কওঁ শুনা উদ্ধৱ। অ ৰামে কাম ক্ৰোধে অন্ধ যেবে, কৰৈ পুৰুষক মোক পাহৰিলে মিলৈ, তেখনে নৰক। উদ্ধৱ, কামনা বাসনা চৰিতাৰ্থ পূৰণ কৰিবলৈ গৈ মোৰ সেৱাৰ পৰা নিজক আঁতৰাই ৰখা, ক্ৰোধৰ বশৱৰ্তী হৈ মোৰ চিন্তাৰ পৰা নিজক আঁতৰাই ৰখা, আৰু সেইখিনি সময়ৰ নামেই হ'ল নৰক। উদ্ধৱ তুমি মনত ৰাখিবা। এতিয়া আজি আমি ক'ত আছোঁ? বৰ্তমান বৈকুণ্ঠত আছোঁ। কিন্তু সাৱধান, ইয়াৰ পৰা গুচি যাওঁতে বোলে কুকুৰে পাতিলে বিয়া বাঘৰৰ জীয়ৰী, তাকে দেখি ভালুক পলাই ঘৰ বাৰী এৰি। এতিয়া কুকুৰৰূপী আমি জীৱতত্বই যদি বাঘৰ জীয়ৰীক বিয়া কৰাব পৰা যায়, অৰ্থাৎ নাম বস্তুক যদি আশ্ৰয় কৰি চলিব পৰা যায়, তেতিয়াহ'লে ভালুক ৰূপী সেই বেয়া চিন্তা, তাকে দেখি ভালুক পলাই ঘৰ বাৰী এৰি, কাম ক্ৰোধ লোভ মোহ দম্ভ দেশ্য অহংকাৰ মদ মাশ্চৰ্য অসূয়া অন্যায় অপ্ৰীতি আদি ভালুক ৰূপী অৱগুণবিলাক আমাৰ শৰীৰৰ পৰা তৎমুহূৰ্ততে পলাই পত্ৰং দিব। এতিয়া নামঘৰত বহি আছোঁ, এইবিলাক নাই, কিন্তু ইয়াৰ পৰা উঠি যোৱাৰ লগে লগে কি কি চিন্তা আহিব দি নাই। আৰু প্ৰথম হয়তো এইটো আহিব পাৰে, বোলে ভাগৱত কথা ক'বলৈ মাতিলোঁ, এওঁ আকৌ আমাৰ প্ৰাথমিকৰ কথা
আঞ্চলিকৰ কথা অনুষ্ঠানৰ কথাবিলাকহে বেছিকৈ কৈ গ'ল এই বুলি হয়তো বাটত যাওঁতে আলোচনা হৈ যাবও পাৰে এনে ধৰণে বোলে আমুকক মাতিলোঁ হেৰা দেখিছা নাই প্ৰসাদ ভাগ পালে কি নেপালে ল'লে আৰু তাৰ পাছত লাহেকৈ ঘৰ মোৱা হ'লেই নহয় তাৰমানে বহি থাকিবলৈ সময় নাই ধৈৰ্য নাই আদি বিভিন্ন কথা আমি পাতি যাব পাৰোঁ সেইকাৰণে আমাক গুৰুজনাই কৈছে সাৱধান কাম ক্ৰোধ আদিবিলাকৰ বশৱৰ্তী হৈ যেতিয়া আমি অন্ধ হৈ পৰিম আৰু সেইখিনি সময়ৰ নামেই হ'ল নৰক উদ্ধৱ তুমি মনত ৰাখিবা আৰু তুমি জানিব বিচাৰিছিলা গৃহ কাক বোলে এৰা মহুৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ তাকে খে বুলিও গৃহ জানা মহাবীৰ মুহুৰ সেৱাৰ যোগ্য কেৱল মনুষ্য শৰীৰ আৰু সেইকাৰণে মনুষ্য শৰীৰটোৰ নাম হ'ল গৃহ কিন্তু বাকী তিনিমুঠি শৰীৰত আমি যদি কেতিয়াবা প্ৰৱেশ কৰিছোঁ তেতিয়াহ'লে সেই তিনিমুঠি শৰীৰৰ দ্বাৰা জীৱতত্ত্বই পিতৃ আত্মাতত্ত্বক উপাসনা কৰিব নোৱাৰে পাৰে কেৱল মনুষ্য নামৰ শৰীৰত প্ৰৱেশ কৰা আত্মাতত্ত্বইহে সেইকাৰণে শৰীৰটোক শাস্ত্ৰই কৈছে গৃহ এতিয়া সেই গৃহভাগী আপুনি আমি কেনেকৈ সজাই লৈছোঁ অকণমান আগতে যে কৈছিল পৰমভূষণ তাকেহে বুলিও সখী পৰমভূষণ গৃহত যেনেকৈ টাইলছ লগাওঁ গৃহত যেনেকৈ ৰং পেইণ্ট কৰোঁ ঠিক তেনেকৈ শৰণ ভজন ভক্তি সদাচাৰ ৰূপী সুন্দৰ সাজযোৰ পৰিধান কৰি আমি শৰীৰৰূপী গৃহভাগ দেখনীয়াৰ কৰি ৰাখিব পাৰিছোঁনে নাই পৰা এইটো আমি প্ৰত্যেকেই নিজে নিজেহে বুজি পাম শাস্ত্ৰে আমাক এনেকৈ উত্তৰ দিছে এৰাম নকৰৈ ভকতি মন তুষ্ট নাই যাৰ তাকে বুলি দৰিদ্ৰয় ধম কুলাংগাৰ মুকয় অৱহেলি কৰৈ বিষয়তৰতি তাৰে নাম দুখী সখী জানিবা সম্প্ৰতি যিজনে ভক্তি নকৰে মনৰ দ্বাৰা মোক যিজন সন্তুষ্ট নহয় তাৰে নাম দৰিদ্ৰ কিন্তু তেওঁক দৰিদ্ৰ বুলি কোৱা হৈছে আৰু তেওঁৱে হ'ল অধম তেওঁৱে হ'ল কুলাংগাৰ কিয়নো তেওঁ প্ৰকৃততে মোক অৱহেলা কৰি বিষয়তহে ৰতি হৈছে আৰু সেইকাৰণে তাৰে নাম দুখী সখী জানিবা সম্প্ৰতি এতিয়া শাস্ত্ৰত বহুত উদাহৰণ দিছে কাহিনীমূলকভাৱে দশম স্কন্ধত বসুদেৱ দৈৱকীয়ে নিজৰ চিন্তাটো অৱগত কৰিছে যে পূৰ্বতে পৃষ্ণি নামে সতী সুতপা নামে প্ৰজাপতি 12,000 বছৰ তপস্যা কৰিছে ঈশ্বৰক তপস্যা কৰাৰ অন্তত তেওঁলোকে বিচাৰিব লাগিছিল ভক্তি কিন্তু বিচাৰিলে বোলে তোমাৰ নিচিনা পুত্ৰ এটি হ'লে হৈ যাব তাৰমানে কি পুনৰ বিষয়ৰ মাজতে সোমাব বিচাৰিছে আৰু সেইকাৰণে বসুদেৱে নিমিনৱসিদ্ধ সংবাদত গুৰুজনাই এষাৰি বাক্য লিখিছে যে দেৱৰ মায়াই মন মোহিলে আমাৰ যে সেই দেৱঋষি নাৰদ আমি বিচাৰিব লাগিছিল ভক্তি কিন্তু বিচাৰিলোঁ তোমাৰ দৰে এটি সন্তান আৰু আমাৰ সন্তান কৃষ্ণ হেনো সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী এইটো জগতৰ লোকে কৈ আছে কিন্তু আমিও শুনিছোঁ আমি দেখোন ঈশ্বৰ দেখা নাই তেওঁক তাৰমানে সেইটোৱে হ'ল ভগৱন্তৰ মায়াটো গতিকে সিদ্ধান্ত দিছে ভাগৱতৰ পদত যে মুক অৱহেলি কৰৈ বিষয়তৰ ৰতি তাৰে নাম দুখী সখী জানিবা সম্প্ৰতি সেইকাৰণে সন্ত বসুদেৱে দেৱঋষি নাৰদক কৈছে যে সেই দেৱঋষি তুমি আমাক ভাগৱত ধৰ্মৰ বিষয়ে কোৱা যদিও মই জগতৰ ঈশ্বৰৰ পিতৃ
মইতো মোৰ জীৱনটো ধন্য, ঈশ্বৰৰ পিতৃ, কিন্তু মই ভাগৱত ধৰ্মৰ বিষয়ে তোমাৰ পৰা জ্ঞান ল'ব বিচাৰোঁ। তাৰমানে তেওঁ কোনোবা এডোখৰত দুখী হৈ আছে। কিয়? কাৰণ ঈশ্বৰ বুলি তেওঁ জ্ঞান কৰিব পৰা নাই, কাৰণ নিজৰ ল'ৰা। ঈশ্বৰ বুলি মনলৈ নাহে ভাৱনাটো, মোৰ ল'ৰাহে, কেনেকৈনো ঈশ্বৰ বুলি ভাবিম, সেইকাৰণে সেইটো হ'ল দুখ। আকৌ ধ্ৰুৱই কি কৰিছিল? দেৱঋষি নাৰদৰ কৃপাধন্য হৈ ওম নমো ভগৱতী বাসুদেৱায় মন্ত্ৰ জপ কৰি অৰণ্যৰ মাজত ঈশ্বৰক উপাসনা কৰি যেতিয়া বৰ লাভ কৰিছিল, তেতিয়া ধ্ৰুৱই কি বিচাৰিছিল? সকলোতকৈ শ্ৰেষ্ঠতম এখন আসন বিচাৰিলে, নাম হ'ল ধ্ৰুৱলোক। ইমানেই শ্ৰেষ্ঠ, ব্ৰহ্মা আৰু শিৱৰ লোকতকৈও শ্ৰেষ্ঠ, য'ত আসনাধীষ্ঠ হ'লে সমস্ত লোকালোক দেখা পোৱা যায় বুলি কৈছে। ধ্ৰুৱ চৰিত্ৰত এই কথাখিনি লিখা আছে। তথাপিতো ধ্ৰুৱই কৈছে মোৰ সমান দুখী আন কোনো নাই, কাৰণ বিচাৰিব লাগিছিল ভক্তি, বিচাৰিলোঁ আসন। এই দৰ্শনটো প্ৰকাশিত হৈছে, আৰু সেই কথাটোকে বৰ্তমান পদত ক'লে মোক অৱহেলি কৰৈ বিষয়তৰ ৰতি, তাৰে নাম দুখী সখী জানিবা সম্প্ৰতি। কিন্তু কুন্তীয়ে কি বিচাৰিলে? কুন্তীয়ে পৃথিৱীৰ সমস্ত দুখ বিচাৰিছে, সেইকাৰণে কুন্তীয়ে প্ৰত্যেক মুহূৰ্ততে কেৱল সুখ অনুভৱ কৰিছে। গতিকে মনুষ্য শৰীৰটো যিহেতু গৃহ, এই গৃহভাগীত আমি সুখ পাম নে দুখ পাম, তাৰ উত্তৰটো আপোনাৰ মোৰ কৰ্মৰ আঁচনিখনৰ ওপৰত নিৰ্ভৰ কৰিব। যে ভকতক পোৱাৰ পাছত ভকতসকলে যেবে কৰৈ আশীৰ্বাদ, তেৱেহে মিলয় সেইটো কৃষ্ণৰ প্ৰসাদ। ভকতসকলে আশীৰ্বাদ দিলে অ হৰি অ ৰাম, সেইকাৰণে সন্তানটোৱে মেট্ৰিকত সুখ্যাতিৰে উত্তীৰ্ণ হ'ল, অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিলে। তা ধন্যবাদটো ভকতক দিলোঁ নে নিদিলোঁ? ভকতেই হ'ল ঈশ্বৰ। ধন্যবাদটো ঈশ্বৰক দিলোঁ নে নিদিলোঁ? নিদিলোঁ। কোনদিনা গম পালোঁ? যিদিনা ফলাফল দিলে। ফলাফল ওলোৱাৰ লগে লগে যি 4জন ভকতক পৰীক্ষাৰ আগত মাতি আনি এক অধ্যায় কীৰ্তন পাঠ কৰোৱাই অ হৰি অ ৰাম ধ্বনিৰে আশীৰ্বাদ লোৱাইছিলোঁ, সেই 4জন ভকতক ফলাফল ওলোৱাৰ দিনা কিন্তু নিমন্ত্ৰণ নকৰোঁ। কেলে? তেওঁলোক আহিলে নিৰামিষে হ'ব। তেওঁলোকক যদি মাতি অনা হয় নিৰামিষ হ'ব খানাটো, কিন্তু বাকীসকল আহিলে সিদ্ধ নহয়, খানা হ'ব। এতিয়া আমি খানা খাম নে সিদ্ধান্ত সাত্বিক আহাৰ গ্ৰহণ কৰিম, সেইটো নিৰ্ভৰ কৰিব সেই গিৰিহঁত মানে বাপ আইৰ চিন্তাৰ ওপৰত, তেওঁৰ চিন্তাটোৰ ওপৰত নিৰ্ভৰ কৰিব। ইয়াত নিমি ৰজাৰ দৰ্শন দিছে। প্ৰথম স্কন্ধত খুব সুন্দৰভাৱে ৰজা পৰীক্ষিতৰ দৰ্শন দিছে, যে 60,000 ঋষিমুনিয়ে মংগলৰ বাবে পৰীক্ষিতৰ কাষত উপস্থিত হৈছে, আৰু শুকগুৰুৰ আগমন হৈছে। ৰজা পৰীক্ষিতে কৈছে যে সেই গুৰুদেৱ তোমাৰ উপস্থিতিত আজি মই পৰম সৌভাগ্যৱন্ত হৈছোঁ, কাৰণ আন হেতু নাই কৃষ্ণ ৰেখে কৃপা কিনো ভিত্ৰ প্ৰিয় স্বামী, আমি হেন দাসৰ শিৰত ভগৱন্তৰ এক কণিকা কৃপা বৰিখন হ'ল দেৱৰো দুৰ্লভ। দেৱতাই যাক বিচাৰিলে নাপায়, তেনেহেন সেই মহামুনি শুকগুৰু তুমি আহি গৃহতে থাকিয়া দেখিলোঁ তজু চৰণ। আমি গৃহত থাকিয়ে তোমাৰ চৰণ দৰ্শন পালোঁ, পদধূলা লাভ কৰিলোঁ। গতিকে ৰজা পৰীক্ষিত সাগৰা পৃথিৱীৰ গৰাকী হৈ ধন্যবাদটো দিছে ঈশ্বৰক, আৰু আপুনি আমি ভকতৰ পৰা আশীৰ্বাদটো লৈ ফলাফল ওলোৱাৰ দিনা ধন্যবাদটো দিবৰ কাৰণে নামঘৰলৈ কেইজন পিতৃ মাতৃ যাওঁ বাৰু? ফলাফলটো দিয়াৰ লগে লগে নামঘৰত গৈ মূৰটো ধুৱাই সেৱা কৰোঁনে? নকৰোঁ। লগালগ ফোনটো দাঙি ধৰোঁ আৰু আত্মীয়সকললৈ খবৰ দিওঁ, কি বুলি? আমাৰ ল'ৰাই ডিষ্টিংশ্যন পালে, আমাৰ ল'ৰাই 3খনত লেটাৰ পালে, ষ্টাৰ মাৰ্ক পালে, আদি খবৰটো একেবাৰে অহংকাৰী হৈ প্ৰকাশ কৰোঁ। কিন্তু ধন্যবাদটো জনাব লাগিছিল ঈশ্বৰক, আৰু ধন্যবাদটো জনালোঁ কাক? 5টামান কি ব্ৰইলাৰক জনালোঁ, কাৰণ 5টামান ব্ৰইলাৰৰ মৃত্যু হ'ল সেইদিনা, খানা হ'ল নহয়, ধন্যবাদটো ব্ৰইলাৰক দি দিলোঁ। যা কৃষ্ণ। গতিকে ভাগৱতৰ ইমান সুন্দৰ দৰ্শন, অসম মুলুকত জন্মগ্ৰহণ কৰি কৃপালু শ্ৰীমন্ত শংকৰদেৱৰ দৰে এজন সৎগুৰুৰ কৃপা লাভ কৰাৰ পাছতো আমাৰ যদি আচাৰ আচৰণ শাস্ত্ৰৰ বিপৰীতমুখী চিন্তাৰেহে যদি আগবঢ়াওঁ জীৱন,
তেতিয়াহ'লে আমাতকৈ দুৰ্ভগীয়া দ্বিতীয়জন এই সংসাৰত নাই। কাৰণে আমি প্ৰত্যেকটো কথা চিন্তা কৰিব লাগিব। ৰাম ধন জন পুত্ৰ দ্বাৰা বুলি মৰৈ আদি সেহিটো অধম অনিশ্বৰ আত্ম ঘাতী। আত্মঘাতী শব্দটোৰ ইংৰাজীত হ'ল ছুইচাইড। ছুইচাইড মানে আমি কি বুজি পাওঁ? স্বাভাৱিক মৃত্যুৰ বিপৰীত এটা মৃত্যুৰ নাম হ'ল ছুইচাইড। এতিয়া শাস্ত্ৰত ছুইচাইড বুলি কাক ক'লে? ঈশ্বৰ চিন্তাৰ পৰা, ভকত সেৱাৰ পৰা নিজৰ জীৱনটো যিমানে যিমানে আঁতৰাই ৰাখিম সিমান সিমান সময় এজন মানুহৰ ছুইচাইড মানে আত্মঘাতী। যিমানে যিমানে ভকত ভগৱন্তৰ সেৱাৰ মাধ্যমেৰে জীৱনটো আগবঢ়াম সিমানে সিমানে সফল জীৱন বুলি কোৱা হৈছে। কোনটো কৰিছোঁ সেইটো নিজেহে বুজি পাম। এতিয়া উদ্ধৱক ভগৱন্তই খুব সুন্দৰভাৱে এই কথাখিনি বুজাই দিছে। উদ্ধৱক সম্বোধি মাতন্ত নাৰায়ণ কতে কহিব গুণ দুখৰ লক্ষণ। উদ্ধৱক মাতি ভগৱন্ত পুৰুষে কৈছে, হে উদ্ধৱ, তোমাক মই কিমান আৰু গুণ দুখৰ বিষয়ে কম, তুমি কিমান শুনিবা, কৈ থাকিলেও শেষ নহয় উদ্ধৱ। তথাপিতো মই তোমাক গুণ কাক বোলে, দুখ কাক বোলে তাৰ বিষয়ে কওঁ শুনা। অ ৰামে সেহি দুখ যিটো গুণ দুখ বুলিলে হৈ, সেহি গুণ যিটো দুখ গুণ কনে দেখো। সেহি দুখ দন্তীয় দ একাৰ আকাৰ উকাৰ, দন্তীয় দ উকাৰে দু, তাৰ পাছৰটো হ'ল মূৰ্ধন্য স। দুখ মানে অৰ্থ হ'ল অপৰাধ, ইয়াৰ অৰ্থটো হ'ল অপৰাধ। সেহি দুখ সেইটো হ'ল অপৰাধ। যিটো গুণ দুখ বুলি লেখে, যিজনে গুণটোক দুখ বুলি আনৰ আগত কৈ ফুৰে, সেইটোহে হ'ল প্ৰকৃততে অপৰাধটো। সেহি গুণ সেইটো হ'ল ব্যক্তিজনৰ গুণ, যিটো দুখ মানে অপৰাধক অপৰাধ বুলি গুৰুত্ব নিদিয়ে, অপৰাধটোক গুণৰ মাধ্যমেৰেহে চাবলৈ চেষ্টা কৰে। এতিয়া আপুনি আমি দুখ আশ্ৰয় কৰি আছোঁ নে গুণ আশ্ৰয় কৰি আছোঁ, এইটো আপুনি আমি চিন্তা কৰিব লাগিব। শাস্ত্ৰই কিন্তু সেই কথাটো কৈ আছে, সেহি দুখ যিটো গুণ দুখ বুলি লেখৈ, সেহি গুণ যিটো দুখ গুণকো নেদেখৈ। নামঘোষা শাস্ত্ৰটো মাধৱ গুৰুজনাই কৈছে, অধমে কেৱল দুখ লৱয়, মধ্যমে দুখ গুণ কৰিয়া বিচাৰ উত্তমে। উত্তমজনে দুখ গুণ বিচাৰ কৰে আৰু তাৰ ভিতৰত উত্তমজনে গুণটোক আশ্ৰয় কৰে, আৰু মধ্যমজনে দুখ গুণ দুইটা দেখে কিন্তু বিচাৰ কৰিব নোৱাৰে কোনটো দুখ কোনটো গুণ, সেইকাৰণে দুইটাকে লৈ থৈ দিয়ে। আৰু উত্তমজনে দুখ কোনটো গুণ কোনটো বুজি পায়, সেইকাৰণে গুণটোহে আশ্ৰয় কৰে। আৰু উত্তমজনে কি কৰে, অল্প গুণ কৰিয়া বিস্তাৰ বুলি কৈছে। উত্তমজনে অকণমান গুণকেই সমস্ত সমাজত প্ৰচাৰ কৰি ঘূৰি ফুৰে যে তেওঁৰ বিষয়ে তেনেকৈ নকবা, তেওঁ ইমান ভাল মানুহজন, তোমালোকে কেলে তেনেকৈ কৈছা তেওঁৰ বিষয়ে, এই বুলি অকণমান গুণকে বাকী সমস্ত দুখ ঢাকি ৰাখি তেওঁ সেই গুণটো সমাজৰ মাজত প্ৰচাৰ কৰে। সেইজনেই হ'ল উত্তম ভকত বুলি কোৱা হৈছে। এতিয়া আমি অধম নে মধ্যম নে উত্তম কোনটো শাৰীত পৰিছোঁ সেইটো আপোনাৰ মোৰ স্বভাৱত প্ৰকাশ হ'ব। বৰ্তমান এইখিনিলৈকে পদে এনেধৰণে প্ৰকাশ